আৰু এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছে এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে উৰাং ৰাষ্ট্ৰীয় উদ্যানত টহল দি থকাৰ সময়তে এগৰাকী বনৰক্ষী জোৱানক গৃহৰক্ষী জোৱানক বাঘে আক্ৰমণ কৰে প্ৰথমে বাঘে আক্ৰমণ কৰে আৰু তাৰ পিছত টানি চুচুৰাই বনাঞ্চলৰ মাজলৈ লৈ যায় গৃহৰক্ষী জোৱানজনক আৰু তাৰ পাছতে গৃহৰক্ষী জোৱানজনক বিচাৰি হাহাকাৰ লাগে আৰু অৱশেষত মৃতদেহ উদ্ধাৰ কৰা হৈছে বাঘে আক্ৰমণ কৰি হত্যা কৰিলে এজন গৃহৰক্ষী জোৱানক আৰু জোৱানজনক বিচাৰি নিশাটো অভিযান চলিছিল কিন্তু হাবিৰ মাজত পৰৱৰ্তী সময়ত মৃতদেহ উদ্ধাৰ হৈছে আৰু মৃতদেহত শৰীৰত সম্পূৰ্ণৰূপে বাঘৰ আঘাতৰ চিন স্পষ্ট প্ৰথমে বাঘে আক্ৰমণ কৰিছিল আৰু তাৰ পিছত বনাঞ্চলৰ মাজলৈ লৈ গৈছিল আৰু বাঘে ভক্ষণ কৰা বুলিও খবৰ আহিছে সবিশেষ আদি টক দৰ্শকৰ বাবে এই মুহূৰ্তত লৈ আহিছে এটা অত্যন্ত ডাঙৰ খবৰ এটা অত্যন্ত ভয়ংকৰ খবৰ উৰাং ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা বাঘৰ আক্ৰমণত গৃহৰক্ষী জোৱানৰ মৃত্যু হোৱাৰ খবৰ আহিছে বনাঞ্চলত উদ্ধাৰ হৈছে হাবিৰ মাজত উদ্ধাৰ হৈছে গৃহৰক্ষী জোৱান ধনমণি ডেকাৰ মৃতদেহ কাকিবাৰী বন শিবিৰৰ পৰা মাত্ৰ কিছু দূৰত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে জোৱানজনৰ সৰ্বশৰীৰত বাঘৰ আক্ৰমণৰ চিন স্পষ্ট বাঘে আক্ৰমণ কৰি জংঘলৰ মাজলৈ লৈ গৈছিল আৰু তাতেই তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছে পৰৱৰ্তী সময়ত আৰু উৰাং ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা এইজনে হৈছে ধনমণি ডেকা এজন জোৱান তেওঁ টহল দি আছিল সেই সময়ত দায়িত্বত নিয়োজিত হৈ আছিল সেই সময়তেই বাঘে তেওঁক আক্ৰমণ কৰিছিল বাঘৰ গুজৰণি তেওঁৰ সতীৰ্থ শুনা পাইছিল আৰু তাৰ পিছতে ধনমণিক নেদেখি হাহাকাৰ লাগিছিল বিচাৰ কুচাৰ আৰম্ভ কৰা হৈছিল কিন্তু নিশাটো অভিযান চলিছিল পুৱাৰ ভাগতহে ধনমণি ডেকাৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় হাবিৰ মাজত য'ত বাঘে টানি চুচুৰাই হাবিৰ মাজলৈ লৈ গৈছিল আৰু তাৰ পাছতে তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছে বাঘে আক্ৰমণ কৰিলে ধনমণিক আৰু এয়া ঘৰৰ দৃশ্য এই মুহূৰ্তত কান্দোনত পৰিয়াল ভাগি পৰিছে আমি দৃশ্যাংশ আপোনালোকলৈ আগবঢ়াইছোঁ পাঁচটা ছয়টা ঘটনা ঘটিছে ডিউটি কৰি আছিলে নে কিন্তু সেইটো কাম নহওক বুলি নিপোৱা তাৰপিছত আৰু